নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাওক আজিৰ বাতৰি যোৰহাটত বহু চৰ্চিত অসমীয়া ছবি দাদাগিৰিৰ পোষ্টাৰ উন্মোচন কৰিলে বিশিষ্ট অভিনেতা পবিত্ৰ বৰুৱাই ছবিখন নিৰ্মাণ হৈছে পিআৰ প্ৰডাকচনৰ বেনাৰত নিউজ নাৰ ৰিপৰ্ট সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাটত বহু চৰ্চিত অসমীয়া ছবি দাদাগিৰিৰ পোষ্টাৰ উন্মোচন কৰিলে অভিনেতা পবিত্ৰ বৰুৱাই ছবিখন নিৰ্মিত হৈছে পিআৰ প্ৰডাকচনৰ বেনাৰত কাহিনী চিত্ৰনাট্য সংলাপ আৰু পৰিচালনা ডিম্বেশ্বৰ গগৈৰ উল্লেখযোগ্য যে অহা 15 মাৰ্চত সমগ্ৰ অসমত মুক্তি লাভ কৰিব লগা এখন সুন্দৰ কাহিনী সংগীত একচনেৰে নিৰ্মিত এখন ব্যৱসায়িক চলচ্চিত্ৰ দাদাগিৰিৰ পোষ্টাৰৰ যোৰহাটত শুভ উন্মোচন কৰে জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱাই উক্ত অনুষ্ঠানত উপস্থিত থাকি তেওঁ সকলোকে অসমীয়া চলচ্চিত্ৰ চাবলৈ আহ্বান জনাই অনুষ্ঠানত উপস্থিত থকা বিশিষ্ট মডেল উদীয়মান অভিনয় শিল্পী জুনমণি গগৈৰ লগতে দাদাগিৰিৰ টিমকো শুভেচ্ছা জ্ঞাপন কৰে অনুষ্ঠানটিত সামগ্ৰিক সৃষ্টিমূলক ডিজাইন আৰু সজাগতা আছিল অৰ্কিড বয় আৰু অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে নিস্বাৰ্থভাৱে লাগি থকা সমীৰ ৰয় ছবিখনত অভিনয় কৰিছে প্ৰবীৰ ৰাজখোৱা মুনমি ফুকন গীতাবালী ৰাজকুমাৰী ৰাজীৱ গোস্বামী জুনমণি গগৈ নিৰ্মালী বৰা ৰাজেন বৰদলৈ প্ৰদীপ হাজৰিকা অনিমা দাস কিশোৰ বিধান কৰবী শৰ্মাৰ আদিৰ লগতে কেইবাগৰাকীও নপুৰণি অভিনেতা অভিনেত্ৰীয়ে দাদাগিৰি ডিম্বেশ্বৰ গগৈ পৰিচালনাৰে 2024 বৰ্ষৰ 15 মাৰ্চত গোটেই সমগ্ৰ অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰিব এই চেগতে আজিয়ে পোষ্টাৰ উন্মোচন কৰা হ'ল মই এই পোষ্টাৰ উন্মোচনৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজলৈ এটাই অনুৰোধ জনাইছোঁ যে আমাৰ ছবিৰ বৰ্তমান অসমীয়া ছবিৰ এক সোণালী দিন আহিছে মানুহে আমাৰ ছবি চাবলৈ আহিছে সেয়েহে দাদাগিৰি চিনেমাখনো সকলোৱে আদৰি ল'ব য'ত অভিনয় কৰিছে মহাময়ী অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী ৰাজীৱ গোস্বামী আৰু আমাৰ লগত ইতিমধ্যে উপস্থিত হৈছে গগৈ তেওঁ এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে মই সমূহ অসমবাসী ৰাইজক চিনেমাখন চাবৰ বাবে অনুৰোধ জনাইছোঁ লগতে সমীৰ যাক আমি অৰ্কিড বয় বুলি জানো ইতিমধ্যে বহু চিনেমা বহু বোলছবিৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে আৰু ছবিবিলাকৰ প্ৰচাৰৰ ক্ষেত্ৰত সমীৰে নিজাববীয়াকৈ এক বিশেষ পদক্ষেপ লৈ আহিছে সমীৰলৈ মই বহুত শুভেচ্ছা জনাইছোঁ পুনৰবাৰ দাদাগিৰিৰ সকলো কলা কৌশলী অভিনেতা অভিনেত্ৰীলৈ শুভেচ্ছা জনাই অসমবাসী ৰাইজত এই ছবিখন চাবৰ বাবে মই অনুৰোধ জনাওঁ নমস্কাৰ আজি শুভ উদ্বোধনী অনুষ্ঠানত আমাৰ লগত আমাৰ পবিত্ৰ ছাৰ থকাৰ কাৰণে আমি খুবেই গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ তেখেতে এনেকুৱা হেৰিবিলাক সাংস্কৃতিক ক্ষেত্ৰত তেখেতৰ বহুত আগবঢ়া আগৰ পৰা আমি তেখেতক গম পাওঁ তেখেতৰ প্ৰতিভা তেখেতৰ অভিনয় আমি সৰুৰ পৰাই চাই আহিছোঁ আৰু তেখেতে এই অনুষ্ঠানটোত থকাৰ কাৰণে আমি খুবেই আনন্দিত হৈছোঁ তাৰোপৰি ইয়াত মই এটা খুবেই শুভ মুহূৰ্ত আজি আমাৰ আৰু এখন নতুন চিনেমা অহা 15 মাৰ্চত সমগ্ৰ অসমতে মুক্তি লাভ কৰিব পিআৰ প্ৰডাকচনৰ দাদাগিৰি আৰু এই দাদাগিৰি পোষ্টাৰ আমি যোৰহাটত এনেদৰে উন্মোচন কৰিলোঁ আৰু ইয়াত আমাৰ উপস্থিত হ'ল আমাৰ অসমৰ এগৰাকী সুদক্ষ জনপ্ৰিয় অভিনেতা পবিত্ৰ বৰুৱা আৰু এই ছবিখনৰে এগৰাকী নৱাগত আৰু উদীয়মান অভিনেত্ৰী জুনমণি গগৈ আমাৰ লগত আছিলে খুবেই ভাল অভিজ্ঞতা আৰু অনুভৱ আমি আশা কৰিছোঁ সদৌ অসমবাসী ৰাইজে নিজৰ অসমীয়া ছবিলৈ গৌৰৱ কৰিব এইদৰে অসমীয়া ছবি চাবলৈ প্ৰেক্ষাগৃহলৈ ওলাই আহিব জয় অসম অসমীয়া ছবি জগতৰ জয় হওক সমীৰ ৰয়ৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।